আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা একত্ৰিতকৰণ গোট কেন্দ্ৰীয় সমিতি মই সাধাৰণ সম্পাদক ৰাজেশ কেকেটা আৰু ডিব্ৰুগড় জিলা সমিতিৰ নিপেন মুণ্ডা সভাপতি আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ জিলা সমিতিৰ সভাপতি চন্দন ঘাটৱাৰ আমি আহিছিলোঁ তিনিচুকীয়া মাকুমৰ ওচৰত ৰাজগড় আলি গাঁৱত এখন ভূমি সজাগতা সভা যিটো আমি ইউনিফিকেশ্যন গ্ৰুপ এটা নতুন অভিযান ষ্টাৰ্ট কৰিছোঁ যাৰ নাম হয় আদিবাসী ভূমি বচাও অভিযান। সেই অনুষ্ঠান এটা আছিলে আৰু আমি সেই গাঁৱত আহি পেলাই ৰাইজক সজাগ কৰিলোঁ যে আমি মাটিখিনি কি ধৰণে ম্যাদী কৰিব লাগিব বা চৰকাৰী মাটিখিনি কিদৰে আমি বসুন্ধৰা শ্ৰীত আবেদন কৰিব লাগিব। তো এইখিনি গোটেই কথাখিনি তেওঁলোক বুজোৱা হ'ল আৰু ৰাইজে বুজি পালে আৰু অনাগত দিনত মানে 12 জানুৱাৰীত আমি দ্বিতীয় এটা সভা কাৰ্যসূচী তাত ল'ম আৰু সেই সভাতে আমি প্ৰয়োজন সাপেক্ষে অনলাইন কৰি জমাবন্দী উলিয়াই দিয়া হ'ব ৰাইজৰ আৰু বাকী যিখিনি কাম থাকে সেই সভাতে আমি নেক্সট কাৰ্যসূচীৰ কাৰণে আলোচনা কৰিম। নমস্কাৰ জোহাৰ আৰু আজি আমি উপস্থিত হৈছোঁ তিনিচুকীয়া জিলা মাকুম আৰু আমি ৰাজগড় যিহেতু ৰাজগড়ত আজি আমাৰ আদিবাসী ভূমি বচাও যি অভিযান কাৰ্যসূচী আছিলে আৰু আজি আমি মাকুম ৰাজগড়ত আমি আজি সজাগতা সভাৰ যোগেদি ভূমি বচাও অভিযানৰ যোগেদি আমি ৰাজ্যক তাত আমি কেনেকুৱা ধৰণে আমি মাটিবিলাক নামজাৰি কৰিব লাগে, একচনীয়া মাটিবিলাক কেনেকুৱা কৰিব লাগে, চিলিং মাটি কেনেকুৱা কৰিব লাগে, ম্যাদী কেনেকুৱা কৰিব লাগে, এই গোটেই বিষয়টোক আমি ৰাজ্যক তাত অৱগত কৰিলোঁ আৰু আমি এটা সিদ্ধান্ত এটা গ্ৰহণ কৰা হৈছে যিহেতু তাত বহুত আমি মাটিৰ সমস্যা দেখিবলৈ পালোঁ আৰু সঁচাকৈ আমি যিবিলাক আদিবাসী এলেকা আছে আৰু আদিবাসীসকলে বহুত যুগ ধৰি বসবাস কৰি আছে কিন্তু আজি তাৰিখৰ ভূমি পাট্টা পোৱা নাই। তো আমি আদিবাসী ভূমি বচাও অনুষ্ঠানৰ যোগেদি আমি আদিবাসী ছাত্ৰ সন্থা UG গ্ৰুপৰ যোগেদি আমি আমাৰ মানুহবিলাক কেনেকুৱা ধৰণে আমি পাট্টা উলিয়াই দিব পাৰোঁ সেই উদ্দেশ্য লৈ আমি বিভিন্ন জাগাত বিভিন্ন জিলাত আমি কাম কৰি আছোঁ আৰু আজি আমি তিনিচুকীয়া জিলাতো আজি উপস্থিত হৈ আজি আমি আদিবাসীসকলৰ যি ভূমি পোৱা নাই সেই ভূমিৰ মাটি পাট্টা কেনেকুৱা ধৰণে ওলাব লাগে সেই পাট্টাৰ লৈ আমি আলোচনা কৰি আৰু আমি মানুহবিলাকক কেনেকুৱা অনলাইন কৰিব লাগে গোটেই প্ৰচেছটো আমি আমাৰ যোগেদি আমি শিকাই দিয়া হ'ল। লগতে আমি পাট্টা ওলাই দিয়াৰ কাৰণে আমি 100% আমি সহযোগ কৰি আমি চাৰ্কুল অফিচতো যাম কেনেকুৱা ধৰণে আমাৰ মানুহবিলাক পাট্টা পাব সেই উদ্দেশ্য লৈ আমি আৰু এটা কাৰ্যসূচী ৰখা হৈছে যিহেতু 12 জানুৱাৰীত আৰু এই 12 জানুৱাৰী যাতে মাকুমৰ যিবিলাক মাটিৰ সমস্যা আছে সেই সকলো মানুহ যাতে এই অনুষ্ঠানটো সকলোৱে দলে বলে যোগদান কৰি আৰু এই কাৰ্যসূচীটো সফলৰূপে ৰূপায়ণ কৰিব বুলি মই অনুৰোধ জনাইছোঁ। ইয়াকে কৈ মই ক'বলগীয়া কথাবিলাক এই সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ।